বন্ধুসকল, ভাৰতীয় দলে দ্বিতীয় টেষ্ট মেচত একেবাৰে হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিলে। প্ৰথম আৰু দ্বিতীয় দিনত যি ধৰণে প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় দলে, ইয়াৰ পৰা নিশ্চিত হৈছিল যে ভাৰতীয় দলে পৰাজয় বৰণ কৰিব। কিন্তু কেৱল মাত্ৰ ইনিংছ ব্যৱধানত পৰাজয় বৰণ কৰাৰ যি এটা লজ্জা আছিল, সেই লজ্জাটো বচাব পাৰিলে ভাৰতীয় দলে। আৰু কোনো এটা ছেছন বা কোনো এটা দিনত ভাৰতীয় দলে এনে প্ৰদৰ্শন কৰি দেখুৱাব পৰা নাছিল যে মেচখন ভাৰতীয় দলে জয়লাভ কৰিব পাৰে। সম্পূৰ্ণ ডমিনেটিংভাৱে অষ্ট্ৰেলিয়ান দলে মেচখনত জয়লাভ কৰিলে। প্ৰথম দিনৰ প্ৰথম বলতেই যি ধৰণে জেছপালে আউট হৈছিল আৰু ইয়াৰ পিছত যেন ভাৰতীয় দলৰ ওপৰত যি এটা প্ৰেছাৰ সন্মুখীন হৈছিল, সেই প্ৰেছাৰ আৰু ভাৰতীয় দলে এৰাব পৰা নাছিলে আৰু কোনো এজন বেটাৰে যেন দায়িত্ব লোৱা নাছিলে। প্ৰথম ইনিংছত যি ধৰণে ভাৰতীয় দলে কেৱল মাত্ৰ 180 ৰানৰ ভিতৰতে অল আউট হৈছিল, ঠিক তেনেদৰে দ্বিতীয় ইনিংছত যি এটা শিক্ষা লোৱাৰ প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত ভাৰতীয় দলে যেন কোনো ইম্প্ৰুভ কৰা দেখা নগ'ল আৰু প্ৰথম ইনিংছতকৈ 5 ৰান কমত 175 ৰানৰ ভিতৰতে অল আউট হৈ ভাৰতীয় দলে অষ্ট্ৰেলিয়ান দলক যি এটা লক্ষ্য দিছিল, সেই লক্ষ্য অষ্ট্ৰেলিয়ান দলে কেৱল মাত্ৰ 3.2 অভাৰতেই অতিক্ৰম কৰি 10 উইকেটৰ ডাঙৰ ব্যৱধানত জয়লাভ কৰিলে অষ্ট্ৰেলিয়ান দলে। আৰু পিংক বল টেষ্ট মেচত অষ্ট্ৰেলিয়ান দলে যি ধৰণে পূৰ্বৰে পৰাই ডমিনেটিং প্ৰদৰ্শন কৰিছিল, ঠিক এইবাৰো যেন ভাৰতীয় দলক একেবাৰে মেচখনত ওচৰলৈ আহিব দিয়া নাছিলে। আৰু ভাৰতীয় দলে পাহৰি গৈছিলে যেন টেষ্ট মেচ এটা 5 দিনীয়া খেল হয় আৰু 15টা ছেছনৰ খেল, আৰু কেৱল মাত্ৰ 7টা ছেছনতেই যি ধৰণে পৰাজয় বৰণ কৰিলে আৰু 8টা ছেছন বাকী আছিলে। আৰু ভাৰতীয় দলৰ হাতত দ্বিতীয় ইনিংছত যি ধৰণে এটা সুযোগ আছিলে যে প্ৰথম ইনিংছৰ ব্যৰ্থতাৰ পিছত দ্বিতীয় ইনিংছত বেটাৰসকলে কিছু ভাল প্ৰদৰ্শন কৰি দেখুৱাব বা তৃতীয় টেষ্ট মেচৰ পূৰ্বেও ভাল এটা বেটিং লাইনআপত এক্সপেৰিমেণ্ট কৰাৰো সুযোগ আছিলে। কিন্তু তেনে ক্ষেত্ৰত ভাৰতীয় দলৰ বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে। কেৱল মাত্ৰ নীতিশ কুমাৰ ৰেড্ডীয়ে 42 ৰানৰ এটা ইনিংছ খেলিছিল, নহ'লে হয়তো ভাৰতীয় দলে ইনিংছ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হ'ল হয়। আৰু দেখা গৈছে যে লোৱাৰ অৰ্ডাৰত কেৱল মাত্ৰ নীতিশ কুমাৰ ৰেড্ডীয়ে ভাল এটা কণ্ট্ৰিবিউট কৰা দেখা গৈছে। প্ৰথম টেষ্ট মেচত যি ধৰণে প্ৰথম ইনিংছত ভাৰতীয় দলে 150 ৰানত অল আউট হোৱাৰ সময়ত নীতিশ কুমাৰ ৰেড্ডীয়ে 41 ৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিলে, আৰু দ্বিতীয় ইনিংছত যেতিয়া এক্সিলেটৰ বৰোৱাৰ সময় আছিল, তেতিয়া 38 ৰানৰ এটা তুফানী অপৰাজিত ইনিংছ খেলিছিল নীতিশ কুমাৰ ৰেড্ডীয়ে। ঠিক সেইদৰে দ্বিতীয় টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতীয় দলে 180 ৰানৰ ভিতৰতে অল আউট হৈছিল, কিন্তু তাত নীতিশ কুমাৰ ৰেড্ডীৰ 42 ৰানৰ এটা অৱদান আছিল। আৰু ঠিক তেনেদৰে দ্বিতীয় ইনিংছতো পুনৰ এবাৰ 42 ৰানৰ অৱদান আগবঢ়ালে নীতিশ কুমাৰ ৰেড্ডীয়ে। কিন্তু নীতিশ কুমাৰ ৰেড্ডীয়ে ডেবু মেচৰ পৰাই কেৰিয়াৰৰ দ্বিতীয় টেষ্ট মেচত 4টাকৈ ইনিংছত যি ধৰণে বেটিঙত নিজৰ দৃঢ়তা দেখুৱাইছে, তেনে ক্ষেত্ৰত বাকী বেটাৰসকলে যেন একেবাৰে ব্যৰ্থ হৈছে। টেষ্ট মেচত যে কিছু সময় লোৱাৰ প্ৰয়োজন, কিছু সময় কটোৱাৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত যেন পাহৰি গৈছিলে, যাৰ কাৰণে হয়তো দলৰ এই দুৰ্দশা। তৃতীয় টেষ্ট মেচৰ পূৰ্বে যদিহে এই সৰু সৰু ভুলৰ দিশবোৰ ভাৰতীয় দলৰ বেটাৰসকলে যদি পূৰণ নকৰে, তেনেহ'লে ছিৰিজখন যে পৰাজয় বৰণ কৰিব সেয়া নিশ্চিত। আৰু ছিৰিজ যিহেতু 5খনীয়া টেষ্ট মেচৰ ছিৰিজখন 1-1ত দুয়ো দলে ইতিমধ্যে সমতা স্থাপন কৰিছে, আৰু যদিহে ভাৰতীয় দলে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপতো ফাইনেল খেলিব বিচাৰে, তেনেহ'লে অষ্ট্ৰেলিয়ান দলক যে ছিৰিজখনত পৰাজয় বৰণ কৰিব লাগিব বা আগন্তুক 3খন মেচৰ ভিতৰত 2খন মেচত ভাৰতীয় দলৰ জয়লাভ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিব।